কলকাতাৰ সল্ট লেক ষ্টেডিয়ামত এক উত্তপ্ত পৰিস্থিতিৰ খবৰ আহিছে। মেছি ওলাই যোৱাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। 5 মিনিটৰ বাবে ষ্টেডিয়ামত আহিছিল ফুটবলৰ সম্ৰাট মেছি। উত্তেজিত দৰ্শকে খেলপথাৰলৈ দলিয়ালে চকী, বটল, ভাঙিলে ষ্টেডিয়ামত আঁৰি থোৱা বেনাৰ, হৰ্ডিং। এই মুহূৰ্তৰ এক খবৰ জনাইছো, যি সময়ত সকলো হৰ্ষোল্লাসৰ মাজত আছিল। প্ৰিয় তাৰকাগৰাকীক এবাৰ চাবলৈ সল্ট লেকৰ ষ্টেডিয়ামত ভিৰ কৰিছিল হাজাৰ হাজাৰ অনুৰাগী। কিন্তু তাৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল। চৌদিশে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল। মাত্ৰ 5 মিনিটৰ বাবে ষ্টেডিয়ামত উপস্থিত হৈছিল ফুটবলৰ সম্ৰাট লিঅনেল মেছি। ফুটবলৰ যাদুকৰগৰাকী 5 মিনিটৰ বাবে উপস্থিত হৈছিল আৰু তাৰ পিছতে উত্তেজিত হৈ পৰিল একাংশ দৰ্শক। দৰ্শকসকলে খেলপথাৰলৈ দলিয়ালে চকী, বটল, ভাঙিলে ষ্টেডিয়ামত আঁৰি থোৱা বেনাৰ, হৰ্ডিং। আমি দৃশ্য দেখুৱাইছো, খেলপথাৰখনত থকা বিভিন্ন আন্তঃগাঁথনি ভাঙি চুৰমাৰ কৰিছে একাংশ দৰ্শকে। টিকট কাটি লিঅনেল মেছিক চাবৰ বাবে উপস্থিত হোৱা দৰ্শকৰ এই ধৰণৰ উদ্ভণ্ডালি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। এয়া চাওক কেনেদৰে ষ্টেডিয়ামৰ চকী, মেজ সকলো এফালৰ পৰা ফিল্ডত দলিয়াইছে, খেলপথাৰত দলিয়াই ক্ষোভ প্ৰকাশ কৰিছে একাংশ দৰ্শকে। 5 মিনিটৰ বাবে মেছি উপস্থিত হোৱাৰ বাবে এই ক্ষোভ। হয়তো বহু সময় তেওঁলোকে প্ৰিয় তাৰকাগৰাকীক চাবৰ বাবে টিকট কাটি তেওঁলোকে ষ্টেডিয়ামত উপস্থিত হৈছিল। এক হুলস্থুলীয়া পৰিৱেশ এই মুহূৰ্তত নিয়ন্ত্ৰণৰ যেন বাহিৰত যোৱা এটা পৰিস্থিতি দেখিবলৈ পোৱা হৈছে। ষ্টেডিয়ামখনৰ আচবাব, ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি একাংশই ভাঙি চুৰমাৰ কৰা পৰিলক্ষিত হৈছে। কেইবাটাও কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ আহিছে লিঅনেল মেছি। যোৱা নিশা মাজনিশা কলকাতাত উপস্থিত হৈছিল আৰু আজি পুৱাৰে পৰা অৰ্থাৎ পুৱতি নিশাৰ পৰাই অনুৰাগীসকলে শাৰী পাতিছিল ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ। কেইবাটাও কাৰ্যসূচী যিহেতু আছে, লিঅনেল মেছি অতি কম সময়ৰ বাবে তেওঁ সল্ট লেকৰ ষ্টেডিয়ামত উপস্থিত হৈছিল। ভাৰ্চুৱেলি 70 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে লিঅনেল মেছিয়ে। 2:05 হায়দৰাবাদলৈ যাব। গতিকে কেইবাটাও কাৰ্যসূচী আছে। খৰখেদাকৈ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছে ফুটবলৰ মহা তাৰকাগৰাকী। ফুটবলৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীক চাবৰ বাবে এয়া ষ্টেডিয়ামত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিছিল যদিও হঠাৎ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হ'ল। সল্ট লেক ষ্টেডিয়ামত হাল্লা বোল এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰো খবৰ আহিছে এই মুহূৰ্তত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে এই মুহূৰ্তত। সমগ্ৰ বিশ্বৰে আজি দৃষ্টি আছিল এই সল্ট লেক ষ্টেডিয়ামত। 70 ফুট উচ্চতাৰ সুবিশাল সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। সবাতোকৈ সুউচ্চ প্ৰতিমূৰ্তি মেছিৰ উন্মোচন কৰাৰ এই খবৰ সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছে আৰু তেনে সময়তেই এনেকুৱা ধৰণৰ এক লংকাকাণ্ড সংঘটিত হ'ল সল্ট লেক ষ্টেডিয়ামত। হাল্লা বোল একাংশ লিঅনেল মেছিৰ অনুৰাগীৰ মুঠৰ ওপৰত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰো খবৰ আহিছে এই মুহূৰ্তত। Show you again. This is the situation. এয়া নিয়ন্ত্ৰণৰ বাহিৰত যোৱা পৰিস্থিতি আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত। চাওক কেনেদৰে একাংশ দৰ্শক কেনেদৰে উন্মত্ত হৈ পৰা পৰিলক্ষিত হৈছে। যিয়ে যেনেদৰে পাৰে তেনেদৰে যেন আন্তঃগাঁথনি ভঙা এক অভিযান, এক প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে।
not been seen. This is something which is absolutely uncalled for. Look at the way they are actually treating the property of Salt Lake Stadium. They are annoyed, but there has been a clear security breach in the entire thing. There has been people have come first from that side. Would like to show you, would like to tell you what happened for our viewers. What happened initially? I will try to show every part of what has happened. We will first show we take the camera in this side. This is the gate from where Messi entered in a car. And here Messi stepped out. When Messi stepped out, along with him was the sports minister, some other dignitaries were there, and also the team of camera and other PR team, and a lot of other people were there. A lot of influential people were there. He went to this side. He wanted to, people started, giving slogans of Messi, Messi and Messi. But they could not see because he was surrounded by people. The organizers were saying, please go out of the main this playground where people want to see Messi. Then suddenly the slogan started, then bottle throwing started, and this is the side from where first the security, this entire gate that was broken, and this gate was broken. They came out, and right now you can see hundreds and hundreds of cheers all round Salt Lake Stadium, and this is the condition right now. Police, lot of deployments were there, but when these things happened, police really was taken aback. That is quite clear. Right now they are trying to control the situation. What we are coming to know that Messi has been taken out from this region. King Khan is also leaving. This is highly, highly embarrassing for the people of Kolkata. Kolkata means football, but what happened today is absolutely unprecedented. What we are coming to know that some people have been injured also. That's what the latest we are coming to know. Again, would like to show. See, this is the condition, the pathetic condition of the Salt Lake Stadium, where the annoyed crowd has absolutely taken over the playground. The security breach, this is absolutely, they are vandalizing, they are not leaving anything, and there we can see that the RAF security police was there, but when this thing started, the police was not able to control the situation, and that is the reason for which the entire, it is absolutely an anarchy, absolutely a mess. This is something very, very shameful, very much embarrassing for the people of Kolkata, because Kolkata is known for football, but this type of reaction is something which is definitely a big embarrassment. But the point of the audience is they have spent money, they have cancelled everything, they have come from different parts of India to see properly Messi. They could not see, and that's the reason for which they are annoyed. But they shouldn't have taken the law in their hand. They shouldn't have done this thing what they have done today. That is also something. এয়া আমাৰ সতীৰ্থ সাংবাদিকে সল্ট লেক ষ্টেডিয়ামৰ পৰা পোনপটীয়া সম্প্ৰচাৰত জনাইছে প্ৰতিটো মুহূৰ্তৰ কথাখিনি যে ক্ষোভ অনুৰাগীসকলৰ মাজত ব্যাপক ক্ষোভ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লিঅনেল মেছিৰ অনুৰাগীসকল আহিছিল এবাৰ ওচৰৰ পৰা চাবলৈ ফুটবলৰ ভগৱানগৰাকীক, কিন্তু যেতিয়া মাত্ৰ 5 মিনিটৰ বাবে আহিল দৰ্শকৰ যথেষ্ট ভিৰৰ বাবে বহুখিনি দৰ্শকে লিঅনেল মেছিক চাবলৈ এবাৰলৈ সক্ষম নহল। বহু টকা তেওঁলোকে টিকট কাটি লিঅনেল মেছিক চাবৰ বাবে বুন্দাপৰ দিছিল, ষ্টেডিয়ামত পুৱতি নিশাৰ পৰা শাৰী পাতিছিল, কিন্তু যেতিয়া তেওঁলোক বিমুখ হ'ল এবাৰৰ বাবে দেখিবলৈ সক্ষম নহ'ল লিঅনেল মেছিক, আৰু তাৰ পিছত এয়া ক্ষোভৰ বহিঃপ্ৰকাশ। আৰু এই ধৰণৰ ছবি এই মুহূৰ্তত লজ্জানত কৰিছে কলকাতাবাসীক সমগ্ৰ বিশ্বৰ সন্মুখতে লজ্জানত কৰিছে। চূড়ান্ত অসভ্যালি, চূড়ান্ত উদ্ভণ্ডালি প্ৰদৰ্শন কৰিলে একাংশ দৰ্শকে আইন হাতত তুলি লৈ। এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰাক লৈ এই মুহূৰ্তত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাওক কেনেদৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। হাতে হাতে থকা বটল, ষ্টেডিয়ামৰ চকী মেজ ভাঙি এফালৰ পৰা চুৰমাৰ কৰি ষ্টেডিয়ামলৈ নিক্ষেপ কৰিছে। ভগা চকী, বটল, বিভিন্ন ধৰণৰ সা সামগ্ৰী ভাঙি এতিয়াও লণ্ডভণ্ড কৰি আছে। বহু প্ৰতিবাদকাৰী এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীয়ে খেদি প্ৰহাৰ কৰা দৃশ্যবন্দী হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এক অনাহুত পৰিস্থিতি, এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সল্ট লেক ষ্টেডিয়ামত। এফালৰ পৰা সকলো আন্তঃগাঁথনি ভাঙি চুৰমাৰ কৰি গৈছে একাংশ উত্তেজিত দৰ্শকে।
fans in the country, in the city of Kolkata. I agree with you that the deployment should have been there, that as you can see in these visuals, there's one police officer trying to control 100 people. But clearly the fans should have also restrained themselves from getting this angry. Ayushman, we can all come and see what the fans have done or not done, and we can have a view on that. But my point is, why take it to the fans? Today the question is that had there been enough arrangements, security arrangements, police arrangements, and if the fans would not have felt cheated by the organizers who are working in conjunction with the state government, this situation would not have arisen. So my point is that which is the first stage? The first stage is administration, event management and police management. If that would have been perfect, the fans would never have reacted. Anyway, forget what the fans did or did not do. The point is, what is the state government's role? Has the state government done its role? Now you see, they will come and they will blame, abuse every kind of element. Mamta Dai. নিরাপত্তাৰ বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইমান এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, তত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নাছিল নেকি, ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত ক'ৰবাত সুৰুঙা আছিল নেকি, এনেসমূহ বিষয় এই মুহূৰ্তত তদন্তৰ আওতালৈ নিশ্চয় আহিব। আৰু এই বিষয়সমূহক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ এই মুহূৰ্তত সৃষ্টি হৈছে। এয়া দেখিবলৈ পোৱা হৈছে অনুৰাগীৰ ক্ষোভ, কাৰণ সকলো কাম কাজ বাদ দি আমি দেখিবলৈ পাইছিলোঁ কেনেদৰে লিঅনেল মেছিৰ জ্বৰত কলকাতাবাসী বা দেশৰ অনুৰাগীসকল আক্ৰান্ত হৈছিল। লিঅনেল মেছিক এবাৰ ওচৰৰ পৰা চাবলৈ কলকাতালৈ ঢাপলি মেলিছিল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল। আনকি নতুনকৈ বিবাহপাশত আবদ্ধ হোৱা দম্পতীয়েও হানিমুন বাদ দি হ'লেও লিঅনেল মেছিক চাবলৈ অহা দেখিবলৈ পোৱা হৈছিল। গতিকে তেনেকুৱা এটা ক্ৰেজ দেখিবলৈ পোৱা হৈছিল লিঅনেল মেছিক লৈ। কিন্তু তাৰ পিছত যেতিয়া মাত্ৰ 5 মিনিটৰ বাবে ষ্টেডিয়ামত থাকিল, ইয়াকে লৈ ক্ষোভিত হৈ পৰিল একাংশ দৰ্শক। আৰু তাৰ পিছত এনেধৰণৰ কিছু উদ্ভণ্ডালী মুহূৰ্ত দেখিবলৈ পোৱা হ'ল। এফালৰ পৰা ভাঙি চুৰমাৰ কৰি গ'ল ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বৰ্তমান লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতি। क्या होगा? 500 आदमी घेर के रखा मैसी को, सब नेता अभिनेता लोग। हम लोग को क्यों बुलाया? ये देखिए टिकट 10 आदमी लोग क्या करने आएंगे हम लोग? पब्लिक मतलब बेवकूफ है बंगाल में। देख लीजिए 10,000 रुपया का टिकट है, 12,000 रुपया का। एक शक्ल नहीं देख पाया उनका हम लोग। सब नेता लोग घोर के रखा है उसको पूरा एकदम घटिया, एकदम घटिया इवेंट। 10 मिनट के लिए आया, सारे नेता मंत्री कॉर्पोरेट ऑफिसर सब उनको घेर लिए, कुछ नहीं देख पाए। ना एक किक आउट करवाया, ना एक पेनल्टी लिया, कुछ नहीं किया। शाहरुख खान को भी लाना का बोला था, कुछ नहीं लाया। 10 मिनट के लिए आया, चला गया, पूरा फ्रॉड करके चला गया। इतना लोगों का पैसा, इमोशन, टाइम सब बर्बाद, कुछ नहीं देख पाए, कुछ नहीं देख पाए। नहीं किया जा रहा है मेसी को, क्योंकि इतना भीड़ है उसके आसपास में। हम लोग सोचे थे कि एक बार बॉल टच करेगा या फिर कुछ फ्री किक भी होगा या फिर पेनल्टी भी शूट आउट होगा दोनों तरफ। कुछ नहीं, बस आया, देखा और चला गया। हम लोग स्पॉट ही नहीं कर पाए सही से। 10 मिनट भी नहीं था सही से। बाहर सब लोग देख रहे हैं, मतलब हम अंदर से हम लोग कुछ नहीं देख पा रहे। ये एक फ्रॉड के अलावा और कुछ नहीं कह सकते हम लोग। बहुत घटिया था वो बॉल दिखाया था बुके में, पेनल्टी शूट आउट होगा, कुछ भी नहीं था, पूरा शिट था। बहुत घटिया, बहुत खराब, बहुत कुछ भी नहीं देख पाया। पूरा स्कैम था, पूरा स्कैम, पूरा वेस्ट टाइम का वेस्ट था, पूरा मनी भी वेस्ट था, पूरा सब कुछ वेस्ट। We are very disappointed because हम अपने it's a weekend right for the children and we came that my child was so excited कि हम मेसी को देखेंगे, पर हम मेसी को नहीं देखे। It was full disappointment, and it's a scam I think for people around. Shouldn't be doing, and Messi जब वो ग्राउंड में आए तो everybody surrounded him, so there was no space that we could हम देखे मेसी को। मैनेजमेंट बहुत बुरा था, बहुत बुरा था। मैनेजमेंट एकदम बकवास था। इतना पैसा खर्च करके लोग दूर दूर से आए हैं और ये हम लोगों को देखने को मिला। हम लोग एग्जिट गेट पे थे, उसीलिए थोड़ा झलक मिला और इतना मॉब था मीडिया और वीआईपी के साथ। बहुत बुरा, बहुत बुरा।